লাহৰীঘাটৰ তিনিচুকীয়া দৈনিক বজাৰৰ কাষতে সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত 10টাকৈ পৰিয়ালৰ বাসগৃহ ভস্মীভূত হয়। অগ্নিকাণ্ডত ক্ষয়ক্ষতি হোৱা আটাইকেইটা পৰিয়াল পূৰ্বে খহনীয়াত গৃহহীন হৈ আছিল। ইজ্জত আলী নামৰ এজন লোকৰ নগদ 2 লাখ টকা ভস্মীভূত হৈছে। মাটি ক্ৰয় কৰিব বুলি বহুদিন ধৰি জমা কৰি ৰাখিছিল সেই টকাখিনি। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হৈছে। অগ্নিকাণ্ডৰ পৰা প্ৰথমপি ৰক্ষা পৰে লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লগতে তিনিচুকীয়া জামে মছজিদ। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। বজাৰৰ ওচৰত আমাৰ চৰকাৰী মাটিৰ ওচৰত হঠাৎ কাৰেণ্টৰ পৰা জুই লাগি গ'ল। জুই লগাৰ পিছত মানুহ আহোঁতে গোটেইখিনি ঘৰ লাগি গ'ল। জুইটো ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ গ'লে একো বচাব নোৱাৰিলে। পৰিয়াল আমাৰ ইয়াত 15-20টামান পৰিয়াল আছে। সা সম্পত্তিমান আছে, 3 কোটিমান আছে। কেৰেলাৰ পৰা কাম চাম কৰি বস্তু সা-সামগ্ৰী যোগাৰ কৰি থৈছে। থোৱাৰ পিছত একো বচাব নোৱাৰিলে আৰু আমাৰ কাগজ পত্ৰ নথি পত্ৰ একো একটা বচাব নোৱাৰিলে। আপোনাৰ ঘৰ ডাঙৰ আছে, কিন্তু ৰুম আছে 15-20টামান পৰিয়ালৰ মানুহৰ ঘৰ আছে। এটা বস্তু এটা সা সামগ্ৰী এটা টকা ওলাব নাই। এই মানুহজনৰ 1 লাখ কিমান টকা কৈছে, 1,80,000 টকা এই বচাব নোৱাৰিলে। মাটি কিনিবৰ কাৰণে থৈছিল। তো সেইটো সূত্ৰপাত হৈছে। সূত্ৰপাত মানে আমি এইখিনি ক'ব পৰা নাই, কাৰণ যেতিয়া জুইটো ইয়াতে ওলাই গ'ল, ওলাই যোৱাৰ লগে লগে আমি চব দৌৰি আহি পেলাই বিভিন্নজনে বিভিন্ন ছাইডত লাগি গ'ল। আৰু আমাৰ মানে কি এইফালে 20 মিনিটৰ ভিতৰতে এই গোটেইকেইটা মানে পুৰি চাৰকাৰ হৈ গ'ল। ইয়াতে প্ৰায় 50খনমান হৈ যাব নিম্নতম। কিন্তু আমাৰ ডাঙৰ চেলেঞ্জ আহি গ'ল, ইয়াত যেতিয়া লাগি গ'ল তেতিয়া আমি খালি যে VRC যিটো অফিচ, এই VRC অফিচটো বচোৱাৰ কাৰণে আমি তেতিয়া উতপত লাগি গৈছোঁ। কাৰণ ইয়াতে যুগৰ মানে যিবিলাক ৰেকৰ্ড আছে, এই ৰেকৰ্ডবিলাক ধ্বংস হৈ গ'লে ইয়াত আৰু এই ৰেকৰ্ড পোৱাৰ কাৰণে কোনো ৰাস্তাই নাই। গতিকে গোটেই লাহৰীঘাট ব্লকৰ মানে কৰ্মচাৰীবিলাকৰ সমস্যা। তেতিয়া আমি খালি মানুহ গৈ পেলাই খালি যেনে তেনে অফিচটো ৰক্ষা কৰিলোঁ, আৰু ৰাইজে এইফালে গৈ পেলাই মছজিদ যিটো আছে মছজিদটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। এতিয়া আমি এতিয়া জুইৰ সূত্ৰপাত কেনেকৈ হৈছে? জুইৰ সূত্ৰপাত মানে ইয়াতে কোনোবা এটা ঘৰৰ পৰা মানে জুইটো ওলাই গ'ল। কিন্তু এতিয়া আমি এই কথাটো অধ্যয়ন কৰিব পৰা নাই, কাৰণ আমি জুই ওলোৱাৰ লগে লগে আমি চব ৰাইজ আহি পেলাই জুই নুমুৱাত লাগি গৈছোঁ। কিন্তু ইয়াৰ অধ্যয়নটো আমি এতিয়া আৰম্ভ কৰিম। ইয়াতে কমচে কম আপোনাৰ 3 কোটি টকাৰ মান ক্ষতি হৈ গৈছে নিম্নতম। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।